নমস্কাৰ মই জীবন শৰ্মা আৰু সকলোকে স্বাগত জনাইছো আজি এই ভিডিঅ'ত আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ গণিতৰ অনুশীলনী 2.3 কোৱেশ্চন নম্বৰ 3 আৰু 4 তো বলা দেৰি নকৰাকে আজি ভিডিঅ'টি আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 3 দিয়া আছে যদি দুটা শূন্য √5/3 -√5/3 তেন্তে 3x to the power 4 plus 6x cube minus 2x square minus 10x minus 5 or বাকি আটাইবোৰ শূন্য উলিওৱা আমাক দুটা শূন্য দিয়া আছে তাৰপৰ আমি বাকি শূন্য আমাক উলিয়াব লাগে এতিয়া চোৱা শূন্য মানে আগৰ ভিডিঅ তোমালোকে পাই আহিছা যে আমি শূন্যৰ পৰা এটা উৎপাদক কেনেকৈ উলিয়াও সাপোজ এটা শূন্য মই পালো x = 1 বুজি পালানে তো ইয়াৰ উৎপাদক কি হ'ব যে x - 1 = কি হ'ব 0 হ'ব অৰ্থাৎ x - 1 ইয়াৰ এটা উৎপাদক হ'ব এতিয়া চোৱা x - 1 ৰ পৰা আমি x = 1 পাইছো তেতিয়া হলে যদি √5/3 থাকে √5/3 থাকে x = তেতিয়া হলে এই মানটো ইফালে আহোতে কি হয় x - √5/3 হয় বুজি পালা ইয়াৰ ক্ষেত্ৰত কি হ'ব x = -√5/3 হলে x + √5/3 নহবনে তো এই দুটা হৈছে উৎপাদক এতিয়া এই উৎপাদকখিনি কাৰ হয় এই বহুপদটোৰ হয় যেহেতু এই দুটা শূন্য হয় গতিকে এই বহুপদটোৰ এই দুটা কি হ'ব উৎপাদক হ'ব এতিয়া চোৱা এই উৎপাদকৰ পৰা আমি এতিয়া এই উৎপাদক দুটা আমি পূৰণ কৰিম তাৰ পিছত এই বহুপদটো হৰণ কৰিম যেহেতু শূন্য দুটা √5/3 আৰু -√5/3 তেতিয়া হলে কি হ'ব গতিকে x - √5/3 into x plus √5/3 equal to কিমান বুলি পাতিব পাৰো x a minus b into whole into a plus b হলে কি হ'ব x square minus b square নহয় না এতিয়া √5/3 into √5/3 হলে কিমান হ'ব √5/3 স্কয়ার দিম তেতিয়া হলে আমি লিখিব পাৰো x square মানে a minus b whole into a plus b অর্থাৎ a square minus b square হয়েছে -5/3 স্কয়ার আর রুট ক্যান্সেল যাব তো এতিয়া সোয়া এই বহুপদটো অর্থাৎ এই বস্তুটো এই পদটো কি হয় এতিয়া ইয়াৰ এটা উৎপাদক হয় এতিয়া এই উৎপাদকে আমি ইয়াক হৰণ কৰিম x square minus 5/3 কা হৰণ কৰিব লাগিব 3x to the power 4 plus 6x cube minus 2x square minus 10x minus 5 নহয় না চাই যোৱা প্ৰথমতে আমি কি কৰিম প্ৰথম পদটো আৰু প্ৰথম পদ চাম দুটা প্ৰথম এতিয়া x square x to the power 4 ক যাব কিন্তু তাৰ আগত কি আছে 3 আছে গতিকে কেবাৰ যাব 3x square বাৰ যাব নহয় না ইয়াত লিখিব পাৰো 3x to the power 4 এতিয়া হৰণ কৰাৰ পিছত আমি কি কৰিম এই পদ দুটা পূৰণ কৰিম অৰ্থাৎ -5/3 into 3x square এই দুটা হ'ব পূৰণ তো 3 ক্যান্সেল যাব থাকিব কি -5x square -5x square তো খদ্ৰিক পদৰ লগতে আমি লিখি দিম এতিয়া কি কৰো বিয়োগ কৰো বিয়োগৰ ক্ষেত্ৰত কি বুলি কৈছিলো যে চিহ্নৰ সলনি হয় অৰ্থাৎ এটো প্লাস আছে নহয় এটো কি হ'ব মাইনাস এতিয়া ওপৰৰ পৰা যেতিয়া নামি আহিব তেতিয়া চিন একে থাকিব অৰ্থাৎ 6x কিউবে হ'ব প্লাসত বুজি পালা এতিয়া তলৰ চিন কি হ'ব সলনি হ'ব মানে মাইনাসে মাইনাসে বিয়োগ কৰিছো নহয় মাইনাসে মাইনাসে হ'ব প্লাস তো প্লাস 5x স্কয়ার minus 2x স্কয়ার হলে হ'ব প্লাস 3x স্কয়ার minus 10x minus 5 এতিয়া আগৰ নিচিনাকে আমি কি কৰিম x square 6x cube হৰণ কৰিম তো প্লাস আছে ইয়াৰ আগত তো প্লাস দিয়া x square x cube যাব x টাইম
কিন্তু ইয়াৰ আগত কি আছে 6 আছে গতিকে 6x হ'ব তো হ'ব 6x কিউব এতিয়া কি কৰিম এই পদ দুটা পূৰণ -5/3 ইনটু 6x 3 এ 6 কেবাৰ যাব দুবাৰ যাব তো 5 দুগুণ কিমান 10 ইনটু x 10x তেতিয়াহ'লে আমি ইয়াত লিখিম -10x বিয়োগ কৰিম বিয়োগৰ ক্ষেত্ৰত আকৌ মই কি বুলি কৈছিলোঁ চিনৰ সলনি হ'ব এই দুটা কি হ'ব দুটা কেনসেল হ'ল ওপৰৰ পৰা যেতিয়া নামি আহিব তেতিয়া একে সংখ্যা আহিব বা একে চিনে আহিব এটা ইয়াত প্লাস মাইনাস আছে নহয় মই প্লাস বুলি ধৰিম মাইনাসে মাইনাসে হ'ব প্লাস এটা -10x আনটো +10x দুটা কি হ'ব দুটাই কেনসেল হ'ব কাটি দেখুৱাব নালাগে মই দেখুৱাই দিছোঁ -5 এটা 3x স্কয়াৰক x স্কয়াৰে কেবাৰ যাব তিনিবাৰ যাব +3 নহয়নে তেতিয়াহলে হ'ব 3x স্কয়াৰ -5/3 ইনটু 3 এই দুটা পূৰণ -5/3 ইনটু 3 3 3 কেনসেল যাব কিমান থাকিব -5 আকৌ বিয়োগ কৰা বিয়োগৰ ক্ষেত্ৰত কি হ'ব এটো মাইনাস হ'ব দুটা কেনসেল যাব মাইনাস আছে নহয় প্লাস হ'ব অৰ্থাৎ -5 + 5 হলে থাকিব 0 তেতিয়াহলে x স্কয়াৰ -5/3 এই বহুপদৰ এটা উৎপাদক হয় কাৰণ হৰণ গৈছে ন তো ইয়াৰ আগতে আমি উৎপাদক হয় বুলি লিখিলো কিয় এই দুটা ইয়াৰ 0 বুলি কৈছিলে গতিকে উৎপাদক এটো হ'ব এতিয়া আমি জানো যে ভাজ্য ইকুৱেল টু এটো ভাজ্য নহয় জানো এই ভাজ্য ইকুৱেল টু ভাজক পূৰণ ভাগশেষ যোগ ভাজক পূৰণ ভাগফল যোগ ভাগশেষ অর্থাৎ ভাগশেষ যেহেতু 0 আছে গতিকে এটো আমাৰ প্ৰয়োজন নাই তো এইটো ভাজ্য মানে কি হয় এই দুটাৰ পূৰণফল হয় তো আমি ইয়াত এনেকৈ কৰিব পাৰো এতিয়া 3x to the power 4 plus 6x cube minus 2x square minus 10x minus 5 এতিয়া এই ভাজ্য মানে কি হয় ভাজক পূৰণ ভাগফল নহয়নে ভাজক কি আছে x স্কয়াৰ minus 5/3 এইটো আমাৰ ভাজক মানে যিহেৰে আমি হৰণ কৰিছিলো ভাগফল কিমান পালো 3x স্কয়াৰ plus 6x plus 3 পালো তো এই দুটাৰ পূৰণফল কি হ'ব ভাজ্য হ'ব এটা ইয়াৰ লগত ভাগশেষ 0 আছিল গতিকে 0 আমি প্লাস নকৰিলে হয় এতিয়া আমি কি কৰিম এই পদ দুটা পূৰণ কৰি দিলে তো আমি এটো পাম নহয় জানো x স্কয়াৰ minus 5/3 ইয়াৰ অলৰেডি আমি 0 দুটা পাইছো √5/3 আৰু -√5/3 নহয়নে গতিকে এই পদটো আমাক এতিয়া প্ৰয়োজন নাই আমি এতিয়া কি কৰিম এই বহুপদটোৰ এই দ্বিঘাত বহুপদ যেটো আমি পালো ভাগফল ৰূপে ইয়াৰ দুটা 0 উলিয়াই দিম তো আগতে ইয়াৰ দুটা 0 টো আমি পাই থৈছো এটো 0 পৰা ওলাইছো গতিকে ইয়াৰ দুটা যদি আমি 0 উলাই দিব পাৰো তেতিয়াহলে আমাৰ অংকটো তাতে শেষ তেতিয়াহলে এতেকে 3x স্কয়াৰ plus 6x plus 3 আমি এতিয়া উৎপাদক বিশ্লেষণ কৰিম উৎপাদক বিশ্লেষণ কৰিবলৈ যাওঁতে আমি কি চাব লাগিব প্ৰথম পদটো আৰু শেষৰ পদটো মানে 3 3 গুণ কিমান হ'ব 9 হ'ব যোগ কৰোতে হ'ব লাগিব 6 3 3 গুণ 9 যোগ কৰোতে 6 তেতিয়াহলে কিমান পাতিব পাৰো 3x স্কয়াৰ plus 3 plus 3x plus 3 নহয়নে তো 3 3 গুণ হলে সরি 3 3 6 হল 3 3 গুণ 9 হল 3x স্কয়ার plus 3x plus 3x plus 3 3x কমন ললো x থাকিলে plus 1 এই দুটাৰ পৰা 3 কমন ললো x plus 1 x plus 1 3x plus 3 তেতিয়ালে এতিয়া আমি কি কৰিম x plus 1 ৰ কি কৰিম x plus 1 ৰ শূন্য উলিয়াম x plus 1 equal to 0 x equal to কি হ'ব -1 আৰু 3x plus 3 equal to কি হ'ব 0 3x equal to -3 x equal to -3/3
therefore x equal to minus 1 নহয় না এতেকে আটাইবোৰ শূন্য হল দুটা আছিলে √5/3 minus √5/3 আৰু দুটা আমি কি পালো -1 আৰু -1 কোশ্চেন নম্বৰ 4 ত দিয়া আছে x³ - 3x² + x + 2 এটা বহুপদ gx ৰে হৰণ কৰাত ভাগফল x - 2 আৰু ভাগশেষ -2x + 4 পোৱা গল g of x উলিওৱা এতিয়া চোৱা আমাক এটা বহুপদ দিয়া আছে যেটো ভাজ্য আৰু এই বহুপদটোক এটা পদেৰে হৰণ কৰিলে বলে অৰ্থাৎ gx এ হৰণ কৰিলে এতিয়া কি সংখ্যাৰে হৰণ কৰিলে হেতু আমাক উলাব লাগে তো ভাগফল যেতিয়া হৰণ কৰিছে ভাগফল ওলাইছে x - 2 আৰু ভাগশেষও দিয়া আছে এটো ওলাইছে -2x + 4 এতিয়া কি সংখ্যাৰে হৰণ কৰিলে ভাগফল আৰু ভাগশেষ পোৱা যাব আমাক উলিয়াব লাগে তো চাও প্ৰথমে আমি লিখো দিয়া আছে আমাক কি মান দিয়া আছে দিয়া আছে ভাজ্য দিয়া আছে যাক আমি p of x বল ধৰিলাম polynomial of x কিমান দিয়া আছে x³ - 3x² + x + 2 নহয় তাৰ পিছত দিয়া আছে ভাগফল যাক আমি qx বুলি কওঁ কিমান দিয়া আছে x - 2 আৰু ভাগশেষ দিয়া আছে যাক আমি r of x বুলি কওঁ -2x + 4 বুলি দিয়া আছে এতিয়া আমি উলাব লাগে ভাজক যাক আমি gx বুলি কৈছো নহয় নে তো আমি জানো ইয়াৰ আগৰ ক্লাস বিলাকত মানে সপ্তম অষ্টম নৱম এই ক্লাস বিলাকত আমি ফৰ্মুলা এটা পাইছিলো সাধাৰণ ফৰ্মুলা যে ভাজ্য ইকুৱেল টু ভাজক পূৰণ ভাগফল যোগ ভাগশেষ আছে নে মনত নিশ্চয় আছে নহয় নে খৰচ তোমালোকে শুনিছা ক্লাস 4 5 তো আছে ভেৰি ইজি এতিয়া সব ভাজ্য আমাক দিয়া আছে ভাজকটো আমি উলিয়াব লাগে এই ভাজকটো আমি উলিয়াব মানে কি সংখ্যাৰে ইয়াক হৰণ কৰোতে ভাগফল আৰু ভাগশেষ এই সংখ্যাবিলাক পোৱা গল নহয় নে এতিয়া ভাগফল আৰু ভাগশেষৰ ঠাইত আমি সেই সংখ্যাবিলাক পাতি দিম যিখিনি আমি পাইছো প্ৰথমে পাতো ভাজ্য ইকুৱেল টু কি দিয়া আছে x³ - 3x² + x + 2 বুলি আমাক দিয়া আছে ভাজ্য যেটো p of x বুলি কম ন ভাগফল কিমান দিয়া আছে qx = x - 2 তে আমি ভাজকটো ভাজক ভাগে ৰাখো ভাজকক আমি কি বুলি কৈছো gx বুলি কৈছো ন তো হেতুৱে ৰাখি দিও এটা ভাগফল x - 2 প্লাস ভাগশেষ কিমান দিয়া আছে -2x + 4 বুলি দিয়া আছে এতিয়া চোৱা এতিয়া এই সংখ্যাটো এই নাম্বাৰটো আৰু ইয়াত থকা এই নাম্বাৰটো মন কৰা এই নাম্বাৰটো gx ৰ লগত কি হৈছে পূৰণ হৈ আছে তো পূৰণ হৈ থকা সংখ্যাটো যদি আমি ইফালে লৈ আনো তেতিয়ালে কি হ'ব পূৰণ হোৱা সংখ্যাটো হৰণ হ'ব আৰু ই যোগ হৈ আছে যোগ হৈ থকা সংখ্যাটো যদি আমি ইফালে লৈ আহো তেতিয়ালে বিয়োগ হ'ব তো চোৱা x³ - 3x² + x + 2 ৰ লগত ইয়াত -2x হৈ আছে না এই -2x যদি মই ইফালে লৈ আনো তেতিয়ালে +2x হৈ আহিব +4 আছে তেতিয়ালে কি হৈ আহিব মাইনাস হৈ আহিব নহয় নে x³ - 3x² + x + 2 +
টুৱাইছ এক্স মাইনাছ টুৱাইছ এক্স আছে নহয় প্লাছ টুৱাইছ এক্স প্লাছ 4 আছে নহয় মাইনাছ 4 আহে হৈ আহিব এতিয়া মাইনাছ 4 এতিয়া gx ৰ লগত ই পূৰণ হৈ আছে নহয় ইকুৱেল চিন পাৰ হৈ আহিলে হৰণ হৈ আহিব ওকে তাৰ পিছত এতিয়া ইফালে কি আছে সোঁফালে আমি কি তলো g of x সেইটো আমাক উলিয়াব লাগে তাৰ পিছত x cube minus 3x square plus x plus twice x হলে কিমান হ'ব 3x হ'ব minus 4 পৰা 2 গলে হ'ব minus 2 divide by কিমান x minus 2 equal to g of x এতিয়া আমি যদি x minus 2 এর ইয়াক যদি আমি হৰণ কৰি দিও তেতিয়ালে আমি gx পাম তো চাই লওঁ x minus 2 এৰে আমি হৰণ কৰিব লাগিব x cube minus 3x square plus 3x minus 2 হলে এটা যেটো আমাৰ হৰণ ফল হ'ব সেই হৰণ ফলটোই হ'ব আমাৰ নিৰ্ণয় gx তেতিয়া সোয়া x minus 2 এৰে অৰ্থাৎ x এ প্ৰথমে আমি কি কৰিম প্ৰথম সংখ্যাটোক কৰিম x কিউবক কৰিম তো x এ x কিউবক যাব x স্কয়াৰ টাইম তেতিয়ালে হ'ব x কিউব তাৰ পিছত -2 ইয়ালত কি হ'ব পূৰণ হ'ব প্ৰথমে হৰণ তাৰ পিছত পূৰণ -2 * x স্কয়াৰ হলে -2x স্কয়াৰ বিয়োগ কৰিম বিয়োগৰ ক্ষেত্ৰত কি হ'ব তলৰ চিন হলনি হ'ব তো প্লাস টুৱাইছ x স্কয়ার মাইনাস 3x স্কয়ার হলে ডাঙৰ সংখ্যাৰ আগত মাইনাস আছে গতিকে মাইনাস x স্কয়ার প্লাস 3x মাইনাস 2 কাৰণ ওপৰৰ পৰা তললৈ আহিলে চিনৰ কোনো হলনি নহয় গুড তো ইয়াত মাইনাস দিয়া মাইনাস দিলে x এ x স্কয়ার একেবাৰ যাব x বাৰ যাব তেতিয়া লিখিব পাৰো মাইনাস x স্কয়ার minus 2 into minus x হলে minus এ plus 2 into x হলে twice x plus twice x ইয়াক মাইনাস দিয়া মাইনাস দিয়াৰ পিছত কি হল 3x over twice x minus গল থাকিলে x minus 2 হয়নে তো x এ x কেবাৰ যাব plus 1 বাৰ যাব 1 into x হলে x minus 2 into 1 হলে 2 গুণ 2 যদি প্লাস বনাই দিয়া তেতিয়ালে -2 + 2 = কিমান হ'ব 0 হ'ব অৰ্থাৎ আমি যদি যদি আমি ইয়াক হৰণ কৰো তেতিয়ালে কিমান পাম x স্কয়ার - x + 1 = g of x তো এই মানটো g of x মানে এই মানটো হৈছে আমাৰ নিৰ্ণয় মান বুজি পালানে